Hey everyone. So this is a video. This is I think the first video after the Diwali. So not wasting much time on introduction, I want to just explain you lesson number. This is your English subject, huh? Remember one thing. I am giving you according to your routine. Okay. So class 3. This is your English subject and you have to take out page number 76 and unit number is 12. The name of the lesson is Four Friends. Okay, so the four friends. Listen and look at your book properly. In a jungle there once lived three friends. Okay, এটা জংগলত তিনিজন ফ্ৰেণ্ড আছিলে. এই তিনিজন ফ্ৰেণ্ড কোন কোন? A crow, a mouse and a tortoise. কোন কোন আছিলে? এটা crow আছিলে, এটা mouse আছিলে, এটা tortoise আছিলে. I think এইকেইটা crow, mouse আৰু tortoise মানে কি এইটো মিনিংটো তোমালোকক আছামিজত বুজাব নালাগে. I hope so. যদি বাই চান্স এইটো যদি বুজি নোপোৱা then you can message me. মেছেজ কৰি দিবা যদি কিবা বুজি নোপোৱা. Okay, then মই এইটো ভাবিয়ে তোমালোকক ষ্টাৰ্ট কৰিছোঁ যাতে এইবিলাক মিনিমাম যাতে যিখিনি বেচিক নলেজ তোমালোকৰ আছে. ক্ৰো কাক কয়, মাউচ কাক কয়, টৰ্টইজ কাক কয়, মই জানা বুলিয়ে তোমালোকক ভাবি লৈছোঁ হা, কাৰণ এইবিলাক অলৰেডি তোমালোকে নাৰ্চাৰী ক্লাছৰ পৰা UKG লৈকে পাই আহিছা. অ'কে, দে ৱেৰ ভেৰি গুড ফ্ৰেণ্ডছ. সিহঁত তিনিজনে কি বহুত ভাল ফ্ৰেণ্ড আছিলে. এণ্ড দে লাভ ইচ আদাৰ ভেৰি মাছ. আৰু তিনিজনকে বহুত ভাল পাইছিলে. অ'কে, in the evenings they used to meet under a huge banyan tree. গধূলি হোৱাৰ লগে লগে কি হয়? banyan tree to কি হয়? It is a national tree. Okay, Indian national tree is banyan tree. সেই banyan tree তলত সিহঁতে গৈ পেলাই কি কৰিছে? banyan tree ওচৰত গৈ পেলাই ইভিনিঙত সিহঁতে গোটেইকেইটা লগ হয়, আটাইকেইটা, and share the experiences of the day. আৰু এক্সপিৰিয়েঞ্চ, দিনটোৰ গোটেই এক্সপিৰিয়েঞ্চখিনি সিহঁতে শ্বেয়াৰ কৰে এইটো সিটো. এক্সপিৰিয়েঞ্চ মানে ধৰা দিনটোত কি হৈছে, কাৰ লগত কি হৈছে, কাৰোবাৰ লগত যদি ভাল হৈছে সেইটোও শ্বেয়াৰ কৰিছে, কাৰোবাৰ লগত বেয়া হৈছে যদি সেইটোও শ্বেয়াৰ কৰিছে. One day they were sitting and talking when they saw a deer running towards them. এদিন কি হ'ল? one day এদিন সিহঁত তিনিওজনে, কোন তিনিওজন? ক্ৰো, মাউচ আৰু টৰ্টইজ, এই তিনিজনে যেতিয়া কথা পাতি আছিলে তেতিয়া সিহঁতৰ ওচৰত এজন ডিয়াৰ, এই ডিয়াৰজন আহি থকা দেখিলে সিহঁতৰ ওচৰলৈকে. তাকো ৰানিং কৰি আছিলে, মানে দৌৰি আহিছিলে. See how the deer is running for his life, said the mouse. মাউচে কি ক'লে? চোৱা এই ডিয়াৰটো নিজৰ লাইফ বচাবৰ কাৰণে কেনেকৈ দৌৰি আছে. I am sure a hunter is chasing him. আৰু ক'লে যে মই একদম চিয়'ৰ হয় যে কোনোবা চিকাৰীয়ে তাক চিকাৰ কৰিবৰ কাৰণে খেদি লৈ ফুৰাইছে. I think we should help this poor animal, the tortoise said. তাৰে পিছতে কি ক'লে? টৰ্টইজনে কি ক'লে যে মই ভাবোঁ যে এই দুখী মানে এই জন্তুটো হেল্প কৰিব লাগে আমি. অ'কে, প'ৰ এনিমেল মানে সেই প'ৰ নহয়, সেইটো প'ৰ মানে দুখীয়া নহয়, এইটো চিম্পেথি এটা জনাইছে যে বেচেৰা এনিমেলটোক, বেচেৰা জন্তুটোক আমি বচাব লাগে, হয়নে নাই? টৰ্টইজে ক'লে. তাৰপিছত ক্ৰ'টো কি ক'লে? দ্য ক্ৰ' এট ওৱান্স ফ্লিউ টু দ্য ডিয়াৰ টু হেল্প হিম. ক্ৰ'টো কি হ'ল? উৰিয়ে গ'ল ডিয়াৰটোৰ ওচৰলৈকে তাক হেল্প কৰিবৰ কাৰণে. হি কল্ড টু দ্য ডিয়াৰ এণ্ড ছেইড. ডিয়াৰটোৰ ওচৰত গৈ কি ক'লে ক্ৰ'য়ে? আই এম ফ্লাইং অভাৰ ইউ, ফ'ল' মি, আই উইল টেক ইউ টু ছেফটি. যে মই তোমাৰ ওপৰে ফ্লাই কৰি আছোঁ, হয়নে নাই? তুমি মোক ফ'ল' কৰা আৰু মই তোমাক য'ত ছেফ হয় এটা ছেফ জেগালৈকে লৈ যাম. The deer followed the crow and the crow helped him to hide behind a bush. ডিয়াৰে কি কৰিলে? এই ডিয়াৰটো ক্ৰ'টোৰ পিছে গ'ল, হয়নে নাই? ফ'ল' কৰিলে আৰু ক্ৰ'টো কি কৰিলে? তাক মানে বুছ মানে কি? এইটো জংঘলৰ, হাবি জংঘলৰ মাজত লাইক ঘাঁহ, ডাঙৰ যে ঘাঁহবোৰ থাকে, যে বনবোৰ থাকে, তাৰে পিছফালে লুকুৱাবৰ কাৰণে ক্ৰ'টোৱে তাক হেল্প কৰিলে. The deer was safe. তেনেকৈ ডিয়াৰটো বাচি গ'ল. When the hunter had gone away, the deer came out from the hiding place and said. যেতিয়া চিকাৰীজন গুচি গ'ল, গম পালে যে নাই, চিকাৰীজন নাই, এতিয়া ডিয়াৰটোৱে নিজৰ লুকুৱা জেগাৰ পৰা ওলাই আহিব. আৰু ওলাই আহি পেলাই কি হয়? ওলাই আহি পেলাই ক'লে, সিহঁতক কি বুলি ক'লে? I was grazing on the banks of a river when the hunter saw me. মই ৰিভাৰ বেংক অফ এ ৰিভাৰ মানে তোমাৰ নদী পাৰত কি কৰি আছিলে? ঘাঁহ খাই আছিলে, হয়নে নাই? গ্ৰেজিং মানে কি? ইফালে গৈ পেলাই ঘাঁহ বন বা তোমাৰ পানীকে খালে, তেনেকৈ তাৰ মানে ফুডটো খাই আছিলে, হয়নে নাই? তেতিয়া কি হ'ল?
তেতিয়াই তাৰমানে হাণ্টাৰটো তাক দেখা পালে বুলি ক'লে নাও আই ডোণ্ট ন' হাউ টু গ' বেক এতিয়া ক'লে যে তাৰ পৰা মইতো আহিলোৱে এনেকৈ খেদি আহিলে তো মই ইয়ালৈকে আহি পালোঁ কিন্তু এতিয়া মই গম নাপাওঁ এতিয়া ৰাস্তা পাহৰি গৈছোঁ মই এতিয়া ক'লৈকে তাত কেনেকৈ যাওঁ ভয়ো লাগে মই যাবৰ কাৰণে এতিয়া মই নাজানো এতিয়া কেনেকৈ তালৈকে মই গুচি যাম য'ৰ পৰা আহিছিলোঁ মই তালৈকে কেনেকৈ গুচি যাম এতিয়া তাৰ ভয় লাগি আছে ডিয়াৰটোৰ ইফ ইউ ৱান্ট টু ষ্টে উইথ আছ ইউ মে দ্য মাউচ ছেড এই কথাখিনি কোৱাৰ লগে লগে মাউচে কি ক'লে যে তুমি ভয় খাব নালাগে যদি তুমি আমাৰ লগত থাকিব বিচাৰিছা তেনেহ'লে তুমি থাকিব পাৰা ইউ মে মানে কি ইউ কেন নহয় দেই ইউ মে কেন হ'লে যে তুমি থাকিবই পাৰিবা আমাৰ লগত থাকাই জোৰ কৰি কৈছে ইউ মে মানে তুমি থাকিব পাৰা নাথাকিব পাৰা এইটো তোমাৰ ইচ্ছা ডিয়াৰটোৰ ওপৰত ইচ্ছাটো এৰি দিছে গট ইট দেন পেজ নম্বৰ 77 কি লিখা আছে The deer stayed with them. ডিয়েৰে কি হ'ল তাৰ সিহঁতৰ লগত থাকি গ'ল Soon he too developed deep friendship with the three friends. আৰু তাৰ সিহঁতৰ লগত থকাৰ পিছত কেইদিনমান পিছতে কি হ'ল সিহঁত তিনিজনৰ লগত ক্ৰ' মাউচ আৰু টৰ্টইজৰ লগত ডিয়েৰটোৰ ভাল ফ্ৰেণ্ডশ্বিপ হৈ গ'ল হয়নে নাই They were living happily together. আৰু আটাইকেইটাই বহুত হেপী আছিলে একেলগে Then suddenly one evening the deer did not return to his friends till late. আৰু একদিন কি হ'ল যে এনেকৈ থাকোঁতে এদিন কি হ'ল হঠাৎ চবকেইটা আহিছে নিজৰ ঘৰলৈকে বাট ডিয়াৰটো বহুত দেৰি হৈ গ'ল তেতিয়ালৈকে অহাই নাই আহি পোৱা নাই The three friends were worried. আৰু বাকী তিনিজন ফ্ৰেণ্ডৰ কি হ'ল বহুত টেনশ্যন হৈ গ'ল যে কিয় অহা নাই They went out in search of the deer. সিহঁতে গোটেইকেইটা কি হ'ল ডিয়াৰটোক চাৰ্চ কৰিব গুচি গ'ল বিচাৰি উলিয়াব গুচি গ'ল যে ক'ত গ'ল ডিয়াৰ ফ্ৰেণ্ডটো এনেকুৱাটো কেতিয়াও নকৰে ডিয়াৰে Deep in the forest they found him trapped in a net set by a hunter. আৰু গৈ কি দেখা পালে যে ডিয়াৰটোই এটা নেটতকৈ ফচি আছে হাণ্টাৰ মানে আকৌ এটা চিকাৰী আহিলে চিকাৰীয়ে তাক তাৰ জালত ফচাই ল'লে The deer said এনেকৈ দেখা পোৱাৰ লগে লগে ডিয়াৰটোই সিহঁতক কি বুলি ক'লে I am trapped মানে ফচি গ'ল I am trapped my dear friends মই ফচি গ'লোঁ my friends and I don't know how to get out of here. আৰু মই নাজানো এতিয়া ইয়াৰ পৰা কেনেকৈ ওলাম Don't worry the mouse said. মাছটোৱে ক'লে যে তুমি চিন্তা নকৰিবা বন্ধু We will somehow free you. আমি কেনেবাকৈ হ'লেও তোমাক মুকলি কৰি দিম হয়নে নাই তাৰ পৰা খুলি দিম নেটৰ পৰা I am sorry I am causing you trouble again. কৈছে মোক মাফ কৰি দিয়া ডিয়াৰটো ক'লে যে মোক মাফ কৰি দিয়া আকৌ এবাৰ নিচিনা তোমালোকৰ জানটো আকৌ খতৰাত মানে তোমালোকৰ লাইফটো বহুত ট্ৰাবলত মই পেলাই মোৰ জান তোমালোকক বচাব ক'ল মোৰ লাইফটো বচাব কৰিছোঁ It's not a trouble. We are friends and we should help each other in times of need. কৈছে যে এইটো ট্ৰাবল একো নহয় যদি আমাৰ বিপদত যদি হেল্পে নকৰোঁ তেনেহ'লে আমি কিহৰ ফ্ৰেণ্ড হয়নে নাই A friend in need is a friend indeed. তাৰমানে যদি কোনোবাই যদি তোমালোককো কৈছোঁ কোনোবাই যদি তোমাৰ যদি সুখত থাকে তেনেহ'লে সুখতটো চবেই থাকিব তোমাৰ হেপিনেছত চবেই তোমাৰ হেপিনেছ শ্বেয়াৰ কৰিব বাট যিজন ফ্ৰেণ্ডে তোমাৰ হেপিনেছ তোমাৰ যেতিয়া দুখ হ'ব যিজন ফ্ৰেণ্ডে তোমাৰ দুখো যেতিয়া শ্বেয়াৰ কৰিব দুখতো যেতিয়া তোমাৰ সেই ফ্ৰেণ্ডজনে থাকিব সেইজনেহে প্ৰকৃততে আচল ফ্ৰেণ্ড হয় তোমাৰ যদি লগা সময়ত যদি সেই ফ্ৰেণ্ডজন যদি তোমাৰ ওচৰত নাথাকে তুমি এটা হেল্প বিচাৰিছা বাট সেই ফ্ৰেণ্ডজনে হেল্প কৰিব নোৱাৰিলে তো সেইটো তোমাৰ ট্ৰু ফ্ৰেণ্ড নহয় ট্ৰু ফ্ৰেণ্ডজন কোন হয় তোমাৰ লগত হাঁহিব তোমাৰ লগত কান্দিব তোমাৰ লগত খেলিব আৰু তোমাৰ বিপদত হেল্পো কৰিব তো সেইজনহে ট্ৰু ফ্ৰেণ্ড হয় অ'কে ট্ৰু ফ্ৰেণ্ডশ্বিপ অকল বেলেগে যে তোমাক ট্ৰু ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব এইটো কথা নহয় তুমিও তোমাৰ টাইমত ট্ৰু ফ্ৰেণ্ডশ্বিপ সেই বেলেগৰ কাৰণে দেখুৱাব লাগিব বুজিছা এইখিনি কথা কি ক'লে দ্য টৰ্টইজ ছেড টৰ্টইজে ক'লে যে আমি এইটো ট্ৰাবলৰ একো কথা নাই এইটো একো দিগদাৰী কথা নাই আমি গোটেইকেইটাক আটাইবোৰতে আমি এইটো সেইটো ইজনে সিজনক হেল্প কৰিবই লাগিব হয়নে নাই Then the mouse and the tortoise got to their work. তাৰপিছত কি হ'ল মাউচ আৰু টৰ্টইজটো নিজৰ কামত লাগি গ'ল সেই কাম মানে কি তাক ফ্ৰী কৰিবৰ কাৰণে ডিয়াৰটোক ফ্ৰী কৰাৰ কামটোত লাগি গ'ল We are cutting through the net with our sharp teeth. কোনে ক'লে মাউচ আৰু টৰ্টইজে ক'লে যে আমি আমাৰ দীঘল দাঁতকেইটাৰে আমি নেটখন জালটো কাটি আছোঁ The mouse said to the crow, Please keep a watch for the hunter. ক্ৰ'টোক ক'লে যে আমি এই কাটা কামটো কৰোঁ নেটটো কাটা কামটো কৰোঁ তুমি কি কৰিবা যদি কোনোবা আহা যেন পোৱা তেনেহ'লে আমাক এলাৰ্ট কৰি দিবা Yes, the crow said. হ'ব বাৰু ক্ৰ'য়ে ক'লে I am keeping a watch. মই চাই আছোঁ
I will warn you when the hunter comes. যেতিয়া কোনোবা আহা যেন পাওঁ, যেতিয়া হান্টাৰটো আহা যেন পাওঁ, মই তোমালোকক ৱাৰ্নিং এটা দি দিম। ক্ৰ'টোৱে ক'লে তেনেকৈ। The mouse and the tortoise started cutting through the net and they freed the deer. তাৰপিছত কি হ'ল, মাউচ আৰু টৰ্টইজটো মানে নেটটো জালখন কাটিবৰ কাৰণে ষ্টাৰ্ট কৰিলে আৰু জালখন কাটি পেলাই ডিয়েৰটোক ফ্ৰী কৰি দিলে, সিহঁতে আজাদ কৰি দিলে হা। As soon as the deer was freed, যেতিয়া ডিয়েৰটো ফ্ৰী হৈ গ'ল, the crow saw the hunter coming that way. তেতিয়া ডিয়েৰটো ফ্ৰী হৈ গ'ল, তাৰপিছত ক্ৰ'টোৱে কি দেখিলে যে সিহঁতৰ ফালে হাণ্টাৰটো চিকাৰীজনে আহি আছে দৌৰি দৌৰি। He said, the hunter is coming, run for your lives. ক'লে যে হাণ্টাৰটো আহি আছে আৰু এতিয়া তোমাৰ লাইফৰ কাৰণে দৌৰা, গোটেইকেইটা আটাইকেইটা নিজৰ লাইফ বচাব যদি বিচাৰা তেনেহ'লে দৌৰা। The mouse and the deer could not flee, but the tortoise could not go far. Okay. Sorry, the mouse and the deer could flee. Could flee, but the tortoise could not go far. Mouse আৰু ডিয়েৰে দৌৰিলে যিহেতু ফ্লি মানে পলাই গ'ল, কিন্তু টৰ্টইজে যিহেতু নিজে জানাইতো টৰ্টইজটো শ্ল' হয়, তো টৰ্টইজে ইমান দূৰত যাব নোৱাৰিলে। তো কি হ'ল, the hunter was angry to see that there was no animal caught in his net. আৰু হাণ্টাৰটোৰ খং উঠি গ'ল যে সি যিখন জাল পেলাইছিলে সেইখনকচোন এটাও এনিমেল নাই, নাই। এণ্ড মোৰ অভাৰ ইট ৱাজ টৰ্ন, আৰু দেখিলে যে এনিমেলটো নাইয়ে আৰু সেইখন জালখন ছিঙি আছে, হয়নে নাই। As he looked here and there in anger, he saw the tortoise. আৰু ইফালে সিফালে চাওঁতে কি দেখিলে যে টৰ্টইজটোকহে দেখিলে, হয়নে নাই। ডিয়েৰটো বন্দী হৈছিলে কিন্তু দেখিলে কাক, টৰ্টইজে। কাৰণ কিয়, মাউচ আৰু ডিয়েৰ সিহঁতে দৌৰিব পাৰে, বাকী ক্ৰ'টোতো সি ওপৰত উৰি গৈয়ে থাকে, তাকতো তেনেও ধৰিব নোৱাৰে, হয়নে নাই। তো বাকী থাকিল কি, টৰ্টইজ বেচেৰাটো সি নিজে জোৰকৈ খোজকাঢ়িব নোৱাৰে জল্দি, সেইকাৰণে তাকে বেচেৰাটোক দেখা পালে নে। সি বহুত শ্ল'কৈ খোজকাঢ়ে ন, সিটো খোজকাঢ়িব নোৱাৰে, সি দৌৰিব নোৱাৰে টৰ্টইজে। তোমালোকে দেখিছা চাগে টৰ্টইজে খোজকাঢ়া, হয়নে নাই। He thought that instead of going back empty-handed, he should better take the tortoise with him. ইমান বদমাছ হাণ্টাৰটোৱে কি ভাবিলে যে মিছামিছি খালী হাত ঘৰত গুচি যোৱাতকৈ বেকাৰ, তো সি কি কৰিব, টৰ্টইজটোকে লৈ যাব লগা হ'লে, টৰ্টইজটোক খাব লগা হ'লে, হয়নে নাই। ডিয়েৰটোক ধৰিব নোৱাৰিলে কাৰণে এতিয়া টৰ্টইজটোকে খাব সিহঁতে। So he caught the tortoise, put him in a bag and set off to home. এতিয়া কি কৰিলে, টৰ্টইজটো বেগৰ ভিতৰত ভৰালে আৰু ভৰাই পেলাই টৰ্টইজটোক লৈ গুচি গ'ল। Seeing this, the deer said, এইবাৰ টৰ্টইজটোৰ এই অৱস্থা দেখি ডিয়েৰে ক'লে, we must do something to free our friend tortoise. We have to act fast. ক'লে যে আমি কিবা এটা কৰিব লাগিব এই টৰ্টইজক আমি ফ্ৰী কৰিবৰ কাৰণে। চোৱা, একবাৰ ডিয়েৰক ফ্ৰী কৰিছে, একবাৰ ডিয়েৰক টৰ্টইজ, ক্ৰ', তাৰপিছত বাকী যিকেইটা ফ্ৰেণ্ড আছিলে, ক্ৰ', টৰ্টইজ আৰু কোন আছিলে, হেৰি আছিলে, মাউচ আছিলে, হয়নে। ক্ৰ', টৰ্টইজ আছে, মাউচ আছিলে। তো এই তিনিজনে যেতিয়া এদিন ডিয়েৰক হেল্প কৰিছিলে, আৰু এতিয়া কি হ'ল, ডিয়েৰটোৰ টাৰ্ণ হ'ল যে ডিয়েৰটোও নিজৰ ফ্ৰেণ্ডক হেল্প কৰিব, আৰু সেই ডিয়েৰটো কাক হেল্প কৰিব, টৰ্টইজক এবাৰ হেল্প কৰিব। ডিয়েৰটোৱে ক'লে যে আমি জল্দি কিবা এটা প্লেন কৰিব লাগিব, নহ'লে বা সিহঁতে টৰ্টইজটোক মাৰি পেলাব হাণ্টাৰে। They quickly made up a plan. এটা প্লেন বনালে, হয়নে। The deer lied on the path of the hunter and pretended to be dead. সেই ডিয়েৰটো কি হ'ল, যিটো ৰাস্তাৰে হাণ্টাৰজনে গৈ আছিলে সেই ৰাস্তাটোত আহি পেলাই পটককৈ ডিয়েৰে এক্টিং কৰিলে যে ডিয়েৰজন যেন মৰিহে আছে সি আহি পেলাই ৰাস্তাটোত পৰি পেলাই এনেকৈ এক্টিং কৰিছে এজ ইফ সি মৰি আছে ডিয়েৰটোৱে। The crow perched on him and started pecking at him. কি ক'লে, ক্ৰ'টোৱে তাৰ ওপৰত, হাণ্টাৰটোৰ ওপৰত আহি পেলাই পৰি গ'ল, মূৰৰ ওপৰত আহি পেলাই তাক খুটাব ধৰিলে, তাৰ বিকেৰে, তাৰ ঠোঁটেৰে খুটাব ধৰিলে হাণ্টাৰটোক। Then he cawed loudly to catch attention of the hunter. আৰু জোৰকৈ সি কাও কৰিলে, হয়নে নাই। তেতিয়াহে হাণ্টাৰটোৱে বেলেগ ফালে ধ্যান নিদি পেলাই তাৰ ফালে অকল ধ্যানটো দিয়ে। Seeing a dead deer, the hunter dropped the tortoise at once and ran towards it. যিহেতু দেখিলে যে ইমান ডাঙৰ জন্তু এটা থাকোঁতে মই বেলেগ এই সৰু জন্তুটোক কিয় ঘৰত নিওঁ, গতিকে সি তেতিয়াই পেলাই দিলে, টৰ্টইজটো নিজৰ হাতৰ পৰা পেলাই দি পেলাই ক'লৈকে গুচি গ'ল, ডিয়েৰটোৰ ওচৰলৈকে গুচি গ'ল।
এইফালে ডিয়াৰটোতো এক্টিংহে কৰি আছিলে, ডিয়াৰটোতো তোমাৰ আচলকৈ মৰা নাছিলে ন। তো এতিয়া কি হ'ল চা, দ্য মাউচ কুইকলি কেম এণ্ড ফ্ৰীড দ্য টৰ্টইজ। মাউচে আহিলে ওচৰলৈকে আৰু লগালগ টৰ্টইজটো যিখন বেগত সোমাই আছিলে সেই বেগখনৰ পৰা ওলাই দিলে মাউচে টৰ্টইজটোক। অ'কে, দেৰ ৱাজ এ পণ্ড নিয়াৰ বাই এণ্ড দ্য টৰ্টইজ ৱেণ্ট ইন টু ইট ছেফলি। ওচৰত এটা পুখুৰী আছিলে, পণ্ড আছিলে, আৰু টৰ্টইজবোৰে ক'ত থাকে, পানীত থাকে। তো পানীলৈকে গুচি গ'ল, এই পুখুৰীলৈকে গুচি গ'ল সিহঁতে, হয়নে নাই? তো টৰ্টইজটো ছেফ বৰ্তমান, যিহেতু পানীত গুচি গ'ল। অন দ্য আদাৰ হেণ্ড, এজ চুন এজ দ্য হাণ্টাৰ ৰিচ দ্য ডিয়াৰ, দ্য ক্ৰ' ছিগনেল হিম টু ৰান এৱে। আৰু যেতিয়া হাণ্টাৰজনে ডিয়াৰটোৰ ওচৰলৈকে গৈ পাব হয় মাত্ৰ, তেতিয়া কি হয়, ক্ৰ'টোৱে ডিয়াৰটোক ছিগনেল দিয়ে যে যা তই দৌৰ, তই দৌৰি যা, কাৰণ কি হাণ্টাৰটো ওচৰলৈকে আহিছে। গতিকে এতিয়া চবৰে পলোৱা চান্স, আমি গোটেইকেইটা পলাওঁ আৰু। দ্য ডিয়াৰ গট আপ এণ্ড ফ্লেড ফৰ হিজ লাইফ। আৰু তেতিয়াই কি হ'ল, যেতিয়া ক্ৰ'টো ছিগনেল দিলে যে হাণ্টাৰজন আহিলে, তেতিয়া কি হ'ল, উঠি বহিলে। উঠি বহি পেলাই ডিয়াৰজনে উঠি বহি ডিয়াৰটো পলালে। চবেই পলালে, ডিয়াৰ বুলি নহয়, হয়নে নাই? দ্য হাণ্টাৰ ৱাজ বিউইল্ডাৰ্ড মানে কনফিউজ হৈ গ'ল। ৱৰ্ড মিনিঙত অলৰেডি দিয়া আছে, দ্য হাণ্টাৰ ৱাজ বিউইল্ডাৰ্ড, যে কি হ'ল তাৰ লগত, সি ধৰিবই নোৱাৰিলে, সি যে ঠগ খালে সি গমেই নাপালে। হি কেম বেক টু দ্য টৰ্টইজ এণ্ড ফাউণ্ড ডেট ইট ৱাজ অলছ' গান। তো ভাবিলে যে ডিয়াৰটোতো গুচি গ'ল, তো এতিয়া কি হ'ল, টৰ্টইজটোকে লৈ যাওঁ, এই টৰ্টইজৰ বেগটো যে পেলাই থৈ আহিছিলে সি। তো টৰ্টইজটোৰ ওচৰত যেতিয়া গৈ পেলাই দেখা পালে যে টৰ্টইজটোতো নাই, টৰ্টইজটোও গুচি গ'ল, তাৰ হাতত একোৱেই নালাগিল। দ্য হাণ্টাৰ ৱেণ্ট এৱে, দ্য ফ'ৰ ফ্ৰেণ্ডছ হেড এ হাৰ্টি লাভ। তেতিয়া কি হ'ল, হাণ্টাৰে গুচি গ'ল, নিজৰ ঘৰত গুচি গ'ল হাণ্টাৰে। আৰু কি হ'ল, ফ'ৰ ফ্ৰেণ্ডছ, এই চাৰিটা যিকেইটা ফ্ৰেণ্ড আছিলে, টৰ্টইজ আছিলে, মাউচ আছিলে, দেন ডিয়াৰ আছিলে, ক্ৰ' আছিলে, হয়নে নাই? এই চাৰিটা ফ্ৰেণ্ডে খুব হাঁহিলে যে আমি কেনেকৈ ইহঁতক উল্লু বনালোঁ। গট ইট? নাও ক্লাছ 3 এটা কাম কৰিবা তোমালোকে, ৱৰ্ড মিনিং কেইটা এইবাৰ হেৰিত লিখিবা, কপিত লিখিবা হা। প্ৰিটেণ্ডেড মানে কি? প্ৰিটেণ্ডেড মানে এক্টিং কৰা, টু এক্ট। পেকিং মানে বাইট উইথ বিকেৰ এণ্ড, নিজৰ ঠোঁটটোৰে যেতিয়া কামুৰি দিয়া হয় তো সেইটোক পেকিং বুলি কোৱা হয়। বাৰ্ডছে স্পেচিয়েলি কৰে। বিউইল্ডাৰ্ড মানে কনফিউজ বা পাজল। অ'কে, ৰাইট ইট ইন ইয়ৰ কপি। আৰু কুৱেশ্যন আনচাৰ মই দি দিম বেলেগ দিনা। অ'কে, চ' তোমালোকৰ হোমৱৰ্ক কি থাকিব? হোমৱৰ্ক এইটো কৰিবা, থিংক এণ্ড আনচাৰ, লিষ্ট 3 থিংছ দেট উই শুড ডু ইন ফ্ৰেণ্ডশ্বিপ। তোমালোকে ফ্ৰেণ্ডশ্বিপত কি কি কৰিব লাগে হা, 3টা তোমালোকে বস্তু লিখা, 3টা কথা লিখা য'ত ফ্ৰেণ্ডশ্বিপত দৰকাৰ হয়, খুব দৰকাৰ হয়। দেন ষ্ট্ৰাইক অফ দ্য এডজেক্টিভছ দেট কেন নট বি ইউজ টু ডিছক্ৰাইব দ্য এনিমেলছ ইন দ্য ষ্টৰি। এইটো নালাগে দিয়া, থিংক এণ্ড আনচাৰ। এইটো কুৱেশ্যন নম্বৰ 2 নম্বৰ এ অকল কৰি থৈ দিবা, বাকীখিনি নালাগে হা। দেন ফিল ইন দ্য ব্লেংকছ, ইজ এম আৰ ৱেৰ এডিং ING, এইটো কৰিব পাৰে, পেজ নম্বৰ 79, গ্ৰামাৰৰ কুৱেশ্যন নম্বৰ 1। দেন কুৱেশ্যন নম্বৰ 2 কৰিব পাৰা, in the past rewrite the sentences using used to analyze understand it. He walked 2 kilometer daily, he used to walk 2 kilometer daily, used to add কৰিব লাগিব। she cooked delicious dishes, she used to cook, COOK দি আছে ন, used to যেতিয়া লগাই দিবা তেতিয়া COOK verb 1 হৈ যাব। অ'কে, she used to cook delicious dishes, he grew carrots in the garden, he used to grow carrots in the garden, the bird lived in the terrace, the bird used to live in the terrace, Mr. Ram helped the poor students, Mr. Ram used to help the poor students. Once the river flowed by the river, once the river flowed by this river, once the river used to flow by this river. Okay, তো তেনেকৈ কৰিবা। অ'কে চিলড্ৰেন, আজিলৈকে এইখিনি হা, বুজি পাইছা? বুজি নাপালে মোক কণ্টেক্ট কৰিবা। অ'কে, গুড বাই, চি ইউ এণ্ড টেক কেয়াৰ।